ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল পুনৰ এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ স্বাগতম জনাইছো ধনুৰাশি জাতক জাতিকাসকলৰ ডিসেম্বৰ মাহটো কিদৰে পাৰ হ'ব কেনে ধৰণৰ পৰিৱৰ্তন আপোনালোকৰ বাবে লৈছে সকলোখিনি তথ্য আপোনালোকে এই গুৰুত্বপূৰ্ণ ভিডিঅ'টোৰ জৰিয়তে জানিব পাৰিব এই ৰাশিফল ভিডিঅ'টো হৈছে চন্দ্ৰমা গতি আধাৰিত ৰাশিফল যদিহে আপোনালোকে আমাৰ চেনেলটোত নতুনকৈ চাইছে চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰিবলৈ একেবাৰে নাপাহৰিব ওম নমঃ শিৱায় ডিসেম্বৰ মাহৰ ৰাশিফল অনুসৰি বিশেষকৈ এই মাহটোত ধনুৰাশি জাতক জাতিকাসকলে বিশেষকৈ এটা ভাল প্ৰতিফলন দেখিব এটা সুখৰ সময় পাৰ হৈ যাব বুলি কৈছে আৰু কিছু ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰিব লাগিব ভাল খবৰ পোৱাৰ পিছত বিশেষকৈ মনটো সুখী হ'ব এই মাহত ধন সম্পৰ্কৰ বিষয়ত আপুনি বিশেষ কৃতিত্ব লাভ কৰিব পাৰে এই সময়ত সকলো কাম সময়মতে সম্পূৰ্ণ হ'লে আপুনি সকাহ অনুভৱ কৰিব আপোনালোকৰ পিতৃ-মাতৃৰ আশীৰ্বাদে বিশেষকৈ আপোনালোকৰ ভাগ্যক শক্তিশালী কৰিব বুলি কৈছে ধ্যান ৰাখিব লাগিব আবেগিকতা আৰু এলাহ পৰিহাৰ কৰিব লাগিব এই মাহত বেছি আবেগিক নহব আৰু এলাহ ভাবো আপোনালোকে মনৰ পৰা বিশেষকৈ পৰিহাৰ কৰিব লাগিব এক্টিভ হৈ থাকক বুলি কৈছে অন্যথা কিছুমান কৃতিত্ব হেৰাই যাব পাৰে কিছুমান সুযোগ সুবিধা আপোনালোকৰ পৰা যাবগৈ পাৰে ভ্ৰমণৰ পৰা বিশেষকৈ বিৰত থাকক কিছুমান ক্ষেত্ৰত অপ্ৰয়োজনীয় ভ্ৰমণৰ পৰা ছাত্ৰ-ছাত্ৰীসকলে পঢ়া-শুনাৰ ক্ষেত্ৰত মনোনিৱেশ কৰিবলৈ দৈনন্দিন কাম-কাজত ধ্যান আৰু যোগাসন অন্তৰ্ভুক্ত কৰিব লাগে বুলি কৈছে আৰু ষ্টাডিৰ ক্ষেত্ৰত গুৰুত্ব দিব লাগিব ব্যৱসায়িক দৃষ্টিকোণৰ পৰা কৈছে যে ব্যৱসায়িক পৰিকল্পনা সম্পূৰ্ণ হোৱাৰ সময় আহি পৰিছে ঘনিষ্ঠ ব্যক্তিৰ সমৰ্থনে আপোনালোকৰ সমস্যাবোৰ সমাধান কৰিব পাৰে বুলি কৈছে বিপণন সম্পৰ্কীয় কামবোৰ পিছুৱাই ৰাখক বুলি কৈছে কিছুমান ক্ষেত্ৰত বিপণন সম্পৰ্কীয় বিশেষকৈ কামত অলপ সতৰ্কতা অৱলম্বন কৰিব লাগিব অতিৰিক্ত কামৰ বাবে নিয়োজিত লোকসকলে মানসিক চাপ অনুভৱ কৰিব পাৰে বন্ধু-বান্ধৱীৰ সৈতে পৰিয়ালৰ সৈতে মিলিত হোৱাৰ কাৰ্যসূচীও থাকিব বুলি কৈছে এই মাহত ইয়াৰ দ্বাৰা আপোনালোকে সকলোকে সুখী কৰি ৰাখিব পাৰিব প্ৰেমৰ সম্পৰ্কৰ ক্ষেত্ৰত কিন্তু ভাগ্যৱান হ'ব বুলি কৈছে বিশেষকৈ ঋতুভিত্তিক পৰিৱৰ্তনে স্বাস্থ্যৰ ওপৰত আপোনালোকৰ কিছু বিৰূপ প্ৰভাৱ পেলাব পাৰে মাহৰ প্ৰথম ভাগখিনিত গতিকে ধ্যান ৰাখক নিজৰ যত্ন লওক অত্যাধিক ব্যস্ততাৰ পৰা বিশেষকৈ বাছি চলক আৰু মূৰৰ বিষ বা ভাগৰ এটা অনুভৱ কৰিব পাৰে বুলি কৈছে ৰোগ প্ৰতিৰোধ ক্ষমতা আপোনালোকে শক্তিশালী কৰি ৰাখিবৰ বাবে চেষ্টা কৰিব লাগিব বুলি কৈছে এই মাহত আবেগৰ সলনি ব্যৱহাৰিকভাৱে সকলো কামবোৰ সম্পূৰ্ণ কৰক বুলি কৈছে নিশ্চয়কৈ সফল হ'ব আত্মীয় স্বজন ওচৰ চুবুৰীয়াৰ লগত সম্পৰ্ক মধুৰতা থাকিব প্ৰতিকূল পৰিস্থিতিৰ বাবে বিশেষকৈ আপুনি হতাশ হ'ব নালাগে এই মাহত হতাশ হ'ব পাৰে ধৈৰ্য আৰু সংযম ৰাখিব লাগিব ধনৰ লেনদেনত কাকো বিশ্বাস বেছি নকৰিব অতিৰিক্ততাও নিয়ন্ত্ৰণ কৰক বুলি কৈছে কাম-কাজ সাৱধানে কৰাটো অতিকৈ প্ৰয়োজনীয় বুলি কৈছে কাম কৰাৰ ধৰণ উন্নত কৰিলে ভাল হ'ব এই সময়ত অধিক কঠোৰ পৰিশ্ৰম আৰু কম লাভৰ পৰিস্থিতিৰ সৃষ্টি হ'ব বুলি কৈছে স্বামী-স্ত্ৰীৰ সম্পৰ্কত কিছু সংঘাত হ'ব পাৰে মনোৰঞ্জনৰ ক্ষেত্ৰত কিছু সময় নিশ্চয়কৈ কটাব স্বাস্থ্যৰ ক্ষেত্ৰত কিছুদিন ধৰি চলি থকা স্বাস্থ্য সম্পৰ্কীয় সমস্যাৰ পৰা আপুনি সকাহ পাব পাৰে বুলি কৈছে মাহৰ মধ্যভাগত বিশেষকৈ দ্বিতীয় সপ্তাহৰ এই সময়খিনিত সুস্থ হৈ থাকিবলৈ প্ৰাকৃতিক উপায় গ্ৰহণ কৰক বুলি কৈছে ভাল হ'ব আপোনালোকৰ অক্লান্তৰ প্ৰচেষ্টাৰ জৰিয়তে আপুনি এই সপ্তাহত বিশেষকৈ আপোনালোকে অৰ্থাৎ মাহৰ দ্বিতীয় সপ্তাহত আপোনালোকৰ কিছুমান সমস্যাৰ সমাধান হ'ব পাৰে জ্যেষ্ঠ লোকৰ পৰামৰ্শ আৰু নিৰ্দেশনা অনুসৰণ কৰক ই নিশ্চিতভাৱে উপকাৰী তথ্য লাভ কৰিব বা উপকাৰী হ'ব বুলি কৈছে বিশেষকৈ আপোনালোকৰ ঘৰখনত আলহী দুলহী যোৱাৰ আপোনালোকৰ চলি থাকিব কিছু আপোনালোকৰ ঘৰখনৰ বাবে কিছু পজিটিভ খবৰ আহিব পাৰে এই মাহত ব্যয় বৃদ্ধিয়ে অৰ্থাৎ খৰচ বৃদ্ধিয়ে কিন্তু আপোনালোকক বিপদত পেলাব পাৰে গতিকে সেইবোৰ কমাওক আৰু বাজেটৰ যত্ন লওক বুলি কৈছে আদালতৰ গোচৰৰ সৈতে জড়িত বিষয়বোৰ কোনো উন্নতিৰ সম্ভাৱনা নাই গতিকে ধৈৰ্য ধৰি আপোনালোকে বা ধৈৰ্য বজাই ৰাখি কামখিনি কৰিলে ভাল হ'ব বুলি কৈছে অভিজ্ঞ ব্যক্তিৰ পৰা পৰামৰ্শ লোৱাটো আপোনালোকৰ বাবে ভাল হ'ব আনৰ ব্যক্তিগত বিষয়ৰ পৰা আপোনালোকে নিজকে আঁতৰাই ৰাখক এই মাহত কিন্তু অযথা অপ্ৰয়োজনীয় বিপদত পৰিব পাৰে সমস্যাত পৰিব পাৰে গতিকে অলপ ধ্যান দিব লাগিব বুলি কৈছে ব্যৱসায়িক কৃতিত্ব লাভ কৰিব পাৰিব কিন্তু মনত ৰাখিব যে অতিমাত্ৰা চিন্তা কৰিলেও কিন্তু পৰিস্থিতি হাতৰ পৰা ওলাই যাব পাৰে গতিকে অলপ সতৰ্কতা অৱলম্বন কৰিব লাগিব কিছুমান ভাল সুযোগ সুবিধা আপোনালোকৰ বাবে উপলব্ধ হ'ব সেইখিনি ক্ষেত্ৰত কিন্তু অলপ ধ্যান ৰাখিব লাগিব অতিমাত্ৰা চিন্তা কৰি বিশেষকৈ চিন্তা কৰিলে কিছুমান সুযোগ সুবিধাও যাব পাৰে বেছিকৈ চিন্তা কৰিলেও আপোনালোকৰ অপৰচুনিটিবোৰ হাতৰ পৰা যাবগৈ পাৰে গতিকে বেছি এলেহুৱা নহ'ব সোনকালে সিদ্ধান্ত ল'বলৈ চেষ্টা কৰক জনসংযোগ আৰু সংবাদ মাধ্যম সম্পৰ্কীয় তথ্য অধিক শক্তিশালী কৰা হ'ব বুলি কৈছে স্বামী-স্ত্ৰীৰ মাজত আন্তৰিক সম্পৰ্ক থাকিব বিশেষকৈ আপোনালোকৰ ফেমিলিৰ সকলোৰে লগত সম্পৰ্কত কিবা এটা টেঙা আহিব পাৰে কিবা এটা ভুল বুজাবুজি হ'ব পাৰে বুলি কৈছে প্ৰেমৰ সংগীৰ সৈতে বিশেষকৈ কিছু লোকে ডেটিঙলৈ যোৱাৰ সুযোগ পাব এই মাহত স্বাস্থ্যৰ ক্ষেত্ৰত মাহৰ বিশেষকৈ তৃতীয় সপ্তাহত বিপি বা ডায়েবেটিছৰ সমস্যা কিছু লোকৰ বাঢ়িব পাৰে একেবাৰে অসাৱধান হ'ব নালাগে দৈনন্দিন কাম-কাজ আৰু খাদ্যাভ্যাস আপোনালোকে ভালদৰে সংগঠিত কৰি ৰাখক বুলি কৈছে নিজকে সুস্থ কৰি ৰখাৰ বাবে যিমান পাৰে চেষ্টা কৰক ট্ৰাই কৰক ভাল হ'ব এই মাহত দেখিবলৈ পাব যে কিছুদিন ধৰি চলি থকা সমস্যাবোৰৰ পৰা বিশেষকৈ কিছু সকাহ পাব কিছু সময় আত্মনিৰীক্ষণত কটালে
আপোনালোকৰ বহুতো জটিল কাম সংগঠিত কৰাৰ ক্ষেত্ৰত বা কামখিনি কৰাৰ ক্ষেত্ৰত সুযোগ পাব বুলি কৈছে যদি আপুনি আপোনালোকৰ ঘৰখনৰ আভ্যন্তৰীণ পৰিৱৰ্তনৰ আপোনালোকে কৰাৰ পৰিকল্পনা কৰিছে ঘৰৰ ভিতৰুৱা কিছুমান পৰিৱৰ্তন আনিব বিচাৰিছে পৰিকল্পনা আছে প্লেনিং আছে তেন্তে গুৰুত্ব সহকাৰে আপোনালোকে বিবেচনা কৰিব লাগিব গুৰুত্ব সহকাৰে আপোনালোকে কামখিনি কৰিব লাগিব ভাল হ'ব আপোনালোকৰ কাম নিশ্চয়কৈ সম্পূৰ্ণ হ'ব বিশেষকৈ এই সময়খিনিত কৈছে যে অহংকাৰ আৰু জেদিৰ বাবে ঘনিষ্ঠ আত্মীয়ৰ লগত কিছু বিসংগতি হ'ব পাৰে বুলি কৈছে সময় অনুযায়ী আপোনালোকৰ আচৰণত নমনীয়তা আনিব লাগিব বা নমনীয় হওক বুলি কৈছে ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কবোৰ সঠিকভাৱে থাকিব আপুনি আপোনালোকৰ কৌশলৰ জৰিয়তে আপোনালোকৰ বুদ্ধিমত্তাৰ জৰিয়তে প্ৰতিটো সমস্যাৰ সমাধান আপোনালোকে এই মাহত বিচাৰি পাব বুলি কৈছে ব্যৱসায়িক ক্ষেত্ৰত কৈছে যে মাহৰ শেষৰ ফাললৈ কেৱল ব্যৱসায়ত বৰ্তমান কাম-কাজসমূহ সংগঠিত কৰা নতুন কাম আৰম্ভ কৰিবলৈ খৰখেদা নকৰিব কিবা এটা যদি নতুনকৈ চিন্তা কৰে সেইখিনি ক্ষেত্ৰত কিন্তু কামখিনি তৎক্ষণাত ষ্টাৰ্ট কৰি নিদিব সকলো দিশ আপোনালোকে চাই ল'ব পজিটিভ নেগেটিভ ইতিবাচক দিশ আৰু নেতিবাচক দিশ ভাল দিশ আৰু বেয়া দিশ গোটেইখিনি আপোনালোকে চাই চিতিহে কাম এটা ষ্টাৰ্ট কৰিলে ভাল হ'ব খৰখেদাকৈ কোনো কিন্তু কাম তৎক্ষণাত আপোনালোকে নকৰিব প্ৰথমতে আপোনালোকে সেই কামৰ বিষয়ে চিন্তা কৰি কিছু সময় কটাব লাগিব এই সময়ত কৈছে যে আৰ্থিক পৰিস্থিতি উন্নতি হ'ব বিত্তীয় সম্পৰ্কীয় কামত পৰিস্থিতি স্বাভাৱিক হ'ব প্ৰেম বা আপোনালোকৰ বৈবাহিক জীৱনৰ ক্ষেত্ৰত কৈছে যে ইগো সম্পৰ্কীয় সংঘাত সৃষ্টি হ'ব পাৰে মাহৰ শেষৰ ফাললৈ স্বামী স্ত্ৰীৰ মাজত গতিকে অলপ ধ্যান ৰাখিব লাগিব মনত ৰাখিব লাগিব যে আপোনালোকে ইয়াৰ ফলত কিন্তু পৰিয়াল ব্যৱস্থাটো অলপ নিগেটিভ প্ৰভাৱ পৰিব পাৰে গতিকে কিছুমান ক্ষেত্ৰত অলপ ধ্যান ৰাখিব লাগিব প্ৰেমৰ সম্পৰ্কত ঘনিষ্ঠতা থাকিব স্বাস্থ্যৰ ক্ষেত্ৰত কিন্তু মাহৰ শেষৰ ফাললৈ কিছু কোমল হ'ব বৰ্তমান পৰিৱেশৰ পৰা নিজকে নিশ্চিতভাৱে আপোনালোকে ৰক্ষা কৰক বুলি কৈছে নিজকে সুস্থ কৰি ৰাখিবৰ বাবে যিমান পাৰে আপোনালোকে চেষ্টা কৰক নিশ্চয়কৈ আপোনালোকে এটা ভাল প্ৰতিফলন আপোনালোকে দেখিবলৈ সক্ষম হ'ব বুলি কৈছে আনৰ কাম-কাজত তৎক্ষণাত জড়িত হৈ নপৰিব নিজৰ কাম-কাজখিনি কেনেকৈ সৰ্বোত্তমভাৱে বা ভাল ধৰণে কৰিব পাৰি সুন্দৰভাৱে পৰিচালনা কৰিব পাৰি সেইখিনি ক্ষেত্ৰত আপোনালোকে এই মাহত মনোনিৱেশ কৰক বুলি কৈছে সুন্দৰ প্ৰতিফলন আপোনালোকে দেখিবলৈ সক্ষম হ'ব মাহৰ বিশেষকৈ শেষৰ ফাললৈ বিশেষকৈ ল'ৰা-ছোৱালীৰ লগত জড়িত কিছু ভাল খবৰো পাব পাৰে আপোনালোকৰ ব্যক্তিত্ব আৰু কৰ্ম ব্যৱস্থা উন্নতিৰ বাবে কৰা যি প্ৰচেষ্টাই উন্নত ফল দিব আৰু ই আপোনালোকৰ সামাজিক আৰু পাৰিবাৰিক প্ৰশংসাও দিব বুলি কৈছে এই সময়খিনিত বন্ধু-বান্ধৱীৰ সৈতে ইতিবাচক কথা-বতৰা হ'ব এই মাহত সম্পৰ্কবোৰ ঘনিষ্ঠ হৈ পৰিব ব্যৱহাৰিক হওক কাৰণ কেতিয়াবা অত্যাধিক হোৱাৰ ফলতো সমস্যা হ'ব পাৰে ক্ষতিকাৰক হ'ব পাৰে সৰু সৰু নেতিবাচক কথাবোৰত গুৰুত্ব দিয়াৰ পৰিৱৰ্তে কামত ব্যস্ত থাকক বুলি কৈছে মাহত আপোনালোকৰ এই অভ্যাসবোৰ ইতিবাচকভাৱে ব্যৱহাৰ কৰক ব্যৱসায়ত কিছু বিশৃংখলতা আহিব পাৰে তথাপি এজন প্ৰভাৱশালী ব্যক্তিৰ অৱদানে আপোনালোকক বহুত বেছি সহায় কৰিব বুলি কৈছে উপকাৰী বুলি প্ৰমাণিত হ'ব বুলি কৈছে কিছুমান ক্ষেত্ৰত বিশেষকৈ এই মাহত আপোনালোকে লক্ষ্য কৰিব আপোনালোকৰ ল'ৰা-ছোৱালী কিছুমান ক্ষেত্ৰত বিশেষকৈ সফলতা লাভ কৰিব যাৰ বাবে বিশেষকৈ আপোনালোকৰ পিতৃ-মাতৃৰ সুখী হ'ব অবিবাহিত বিশেষকৈ ছোৱালী এই বছৰ বিশেষকৈ আপোনালোকৰ শেষৰ ফাললৈ কিবা এটা বিয়া বাৰুৰ সম্পৰ্কে কিবা এটা খবৰ আহিব পাৰে বিশেষকৈ ঘৰলৈ কোনো নতুন সদস্য অহাৰ সম্ভাৱনা আছে কিছুমানৰ ইচ্ছাও পূৰণ হ'ব পাৰে প্ৰমোচন বিচৰাৰ সকলো বিশেষকৈ ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব পাৰে বুলি কৈছে এই সময়খিনিত বিশেষকৈ বহিৰাজ্যলৈ যাবলৈ বিচৰা সকলৰ বাবে কিছু বাধাৰ দূৰ হ'ব পাৰে বহিৰাজ্যত বসবাস কৰা বা অন্য ঠাইত বসবাস কৰা লোকসকলে চাকৰি বা ভিজাৰ সম্পৰ্কে কিছু সমস্যা সমাধান হ'ব পাৰে বিশেষকৈ এই মাহত আপোনালোকে প্ৰতিকাৰ স্বৰূপে হনুমানজীক পূজা কৰক হনুমানজীক আপোনালোকে ভাৰ মিলিয়ন আপোনালোকে আগবঢ়াওক দান বৰঙণি আপোনালোকে এই মাহত আপোনালোকে কৰক বুলি কৈছে পাৰিলে আপোনালোকে দুখীয়াৰ মানুহক কাপোৰ দান কৰক খাদ্য দান কৰক নিশ্চয়কৈ আপোনালোকে ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব ধনুৰাশি জাতক-জাতিকাসকলৰ এই মাহটো সুন্দৰভাৱে পাৰ হওক ডিচেম্বৰ মাহটো আপোনালোকৰ সুখ সমৃদ্ধিৰে ভৰি পৰক মহাদেৱৰ কৃপাত আপোনালোকৰ মনৰ ইচ্ছাবোৰ পূৰণ হওক তাৰে কামনা কৰিছোঁ ওম নমঃ শিৱায় ওম নমঃ শিৱায়